বিগত কিছুদিনৰ পূৰ্বে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাত সংঘটিত হোৱা ডকাইতি কাৰ্যত জড়িত থকাৰ অভিযোগত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ বিভিন্ন স্থানৰ পৰা আজি পুৱতি নিশা 3গৰাকী যুৱকক আটক কৰিবলৈ সক্ষম হয় ঢেকিয়াজুলি আৰক্ষী। উল্লেখ্য যে বিগত 10 জুলাই 2025 তাৰিখে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাত সংঘটিত হৈছিল ডকাইতিৰ ঘটনা। উক্ত ডকাইতিৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ পৰা 3গৰাকী যুৱকক আটক কৰে ঢেকিয়াজুলি আৰক্ষীয়ে। ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক দাসৰ নেতৃত্বত অভিযান চলাই যুৱক 3জনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী। উক্ত অভিযানত ঢেকিয়াজুলি আৰক্ষী থানাৰ SI প্ৰাঞ্জল কুমাৰ নাথ, ঢেকিয়াজুলি আৰক্ষী থানাৰ উপ পৰিদৰ্শক জাকিৰ হুছেইন, ঢেকিয়াজুলি আৰক্ষী থানাৰ উপ পৰিদৰ্শক ৰাহুল বৰাৰ লগতে বৃহৎ আৰক্ষীৰ দলে সহযোগ কৰে।